নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড আপনি চেনেলৰ এটা নতুন ভিডিঅ' লৈ। অতি দুখেৰে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে জনপ্ৰিয় অভিনেতা জয়ন্ত দাস আৰু আমাৰ মাজত নাই। হয় বন্ধু বান্ধৱীসকল, অতি অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল জনপ্ৰিয় অভিনেতাজনে। আজি কিছুদিন ধৰি তেওঁ বেমাৰত ভুগি হস্পিটেলত ভৰ্তি হৈ আছিল বুলি আমি ইতিমধ্যে গম পাইছিলোঁ। তেওঁক যথেষ্ট পৰিমাণৰ তেজৰ প্ৰয়োজন হৈছিল। বিভিন্ন দল সংগঠন তথা বিভিন্ন তেওঁৰ অনুৰাগীয়েও তেওঁলৈ তেজ আগবঢ়াইছিলে। তথাপিও নিয়তিৰ ওচৰত হাৰ মানিলে অভিনেতাজনে। অসম চৰকাৰে তেওঁ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব লৈছিল যদিও কোনেও ৰখাব নোৱাৰিলে জয়ন্ত দাসক। আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গ'ল অভিনেতাজন। কিন্তু তেওঁৰ বলিষ্ঠ অভিনয় সদায় আমাৰ মাজত থাকিব, সদায় তেওঁ আমাৰ মাজত জীয়াই থাকিব। জয়ন্ত দাসৰ আত্মাৰ চিৰশান্তি কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।